নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটি বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে যিসকলে দিন ৰাতি অসমৰ উন্নয়নৰ বাবে কাম কৰি আছে বা কৰি আহিছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান স্বৰূপে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ পাই অসম চৰকাৰ আনন্দিত হৈছে। শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেটে মৰ্গীয়া ভাত্তা অৰ্থাৎ ডিএ আৰু মৰ্গীয়া সাহায্য অৰ্থাৎ ডিআৰ 2% বৃদ্ধি কৰি 58%ৰ পৰা 60%লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। জুলাইৰ পৰা সংযোজন হ'ব বৰ্ধিত ৰাশি। কৰ্মচাৰী কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতা অব্যাহত আছে আৰু আগলৈও অব্যাহত থাকিব। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সামাজিক মাধ্যমযোগে জনাইছে যে ৰাজ্যিক কৰ্মচাৰী কল্যাণৰ ক্ৰমবৰ্ধমান গতি। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া ভাত্তা আৰু মৰ্গীয়া সাহায্য অৰ্থাৎ ডিএ আৰু ডিআৰ 60%লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত লাভান্বিত হ'ব 8 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনভোগী। আৰু এই বৰ্ধিত ৰাশি জুলাই 2026ৰ পৰা সংযোজন হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটি বৃহৎ সুখবৰ দিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আয়ক।